কোৱেশ্চনটো কৰিছিলো যে ভাগ্য স্বাস্থ্য আৰু কৰ্ম এজন জ্যোতিষীয়ে হলাব পাৰে জানো ভাগ্য কৰ্ম আৰু স্বাস্থ্য এজন জ্যোতিষীয়ে হলাব পাৰে কিহৰ কাৰণে হলাব পাৰে আপুনি ভাগ্যত যেতিয়া আপোনাৰ বিৰোধ প্ৰভাৱ পৰিব আপুনি যেতিয়া এজন জ্যোতিষীৰ ওচৰত যাব জ্যোতিষীজনে আপোনাক ক'ব আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত আপোনাৰ বিৰোধ প্ৰভাৱ পৰি আছে গ্ৰহৰ দ্বাৰা আৰু সেই গ্ৰহৰ আপুনি প্ৰতিকাৰ কৰিব তেতিয়া কি হ'ব আপোনাৰ সেই প্ৰতিকাৰ কৰাৰ লগে লগে আপুনি নিজেই স্থিৰতাকে প্ৰতিকাৰখিনি কৰাৰ পিছত আপুনি সেই ভাগ্যৰ পৰা আপুনি যিটো বিৰোধ প্ৰভাৱ পৰিছে তাৰ পৰা আপুনি প্ৰতিকাৰ কৰাৰ পিছত আপুনি ভাগ্যখন সম্পূৰ্ণ নহলেও 50% এজন জ্যোতিষীয়ে ভাগ্যখন সলাব পাৰে 50% কিন্তু এজন জ্যোতিষীয়ে সলাব পাৰে মই 100%ই ক'ব পাৰো কিন্তু তেতিয়া মোক মানুহে প্ৰশ্ন কৰিব আপুনি 100%ই কেনেকৈ ভাগ্য সলাব পাৰে বুলি কয় ভাগ্য আমি নসলাও ভাগ্য প্ৰাৰব্ধ পূৰ্ব জন্ম কৰ্মৰ ফলত আমাৰ ভাগ্য আমি লৈ আহিছো কিন্তু আমি গম পোৱা নাই আমি কোনটো কৰ্মত আমি নিজৰ ভাগ্যত প্ৰকাশ কৰিব পাৰো আৰু কোনটো লাইনত আপুনি যাৰ যিটো লাইন আছে আপোনালোকে ভাগ্য হলনি কৰিব নোৱাৰে হয়তো দিশটো হলনি কৰিব পাৰো আপুনি কৈছে যে যেটো ভাগ্য হলনি কৰিব পাৰো আচলতে মোৰো এখন মই ধৰক ভাগ্য লৈ আহিছো সকলো এখন নিজৰ ভাগ্য লৈ আহিছে ভাগ্যত যি হ'ব হেতুটো হবই এটো কোনেও ৰুধিব নোৱাৰে এটা প্ৰাৰব্ধ হয় কিন্তু মই কৈছো যে আপোনালোকে দিশটোহে হলনি কৰিব পাৰে আচলতে